এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি অনুষ্ঠিত হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ। শিলদল ভাঙি এতিয়া ৰাইজ ওলাই আহিছে ভোটদান প্ৰদান কৰিবলৈ। 126টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে আজি ভোটগ্ৰহণ। 722 গৰাকী প্ৰাৰ্থী, 2,50,00,000 ভোটাৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া নিৰ্বাচনৰ গৰম বতাহ দেখিবলৈ পোৱা গৈছে। এফালে আছে বিজেপি, আনফালে আছে কংগ্ৰেছ, এফালে আছে হিমন্ত বিশ্ব শৰ্মা, আনফালে আছে গৌৰৱ গগৈ। এইবাৰৰ বিধানসভা নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ। এইবাৰ বিধানসভাৰ নিৰ্বাচন হ'ব আকৰ্ষণীয়। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নে গৌৰৱ গগৈ হ'ব, সেয়া নিৰ্ণয় কৰিব আজিৰ দিনটোত ৰাইজে। ইতিমধ্যেই শিলদল ভাঙি ওলাই আহিছে ৰাইজ। কংগ্ৰেছে দাবী কৰিছে এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছে 80খনতকৈও অধিক আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। আনফালে হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে বিজেপি মিত্ৰজোঁটে 100+ আসন পাব। 100খনতকৈও অধিক আসনত এইবাৰ বিজেপি জয়লাভ কৰিব বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুঠতে তীব্ৰ যুঁজ হৈছে এতিয়া নিৰ্বাচনত। আজি হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ভৱিষ্যত নিৰ্ণয় কৰিব অসমৰ ৰাইজে। ইতিমধ্যেই ভোট কেন্দ্ৰসমূহত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোট কেন্দ্ৰসমূহৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰো আপোনালোকক দেখুৱাম। আপোনালোকে এই চেনেলটো ফেচবুকত চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব, কিয়নো আজি ভোটগ্ৰহণ। বহু জল্পনা কল্পনাৰ অন্তত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। অসমৰ প্ৰতিটো প্ৰান্তৰ ভোট কেন্দ্ৰসমূহত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। শিলদল ভাঙি ৰাইজ ওলাই আহিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। এটা ভোটেই নিৰ্ণয় কৰিব অসমৰ ভৱিষ্যত। আপোনাৰ এটা ভোটেই নিৰ্ণয় কৰিব জাতিৰ অস্তিত্ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনক লৈ কেইবাটাও হিংসাত্মক ঘটনাও সংঘটিত হৈছে। আপুনি এতিয়াও যদি ভোট প্ৰদান কৰা নাই তেন্তে আপুনি গৈ অতি সোনকালে ভোট প্ৰদান কৰক, কিয়নো আপোনাৰ এয়া অধিকাৰ। আৰু আনফালে ভুৱা ভোটাৰক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ সন্দেহজনক ভোটাৰৰ অভিযোগক লৈ 6ম অসমৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰমাণ পালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ। জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। সংবাদ আৰু সামাজিক মাধ্যমত সন্দেহজনক ভোটাৰ অসমলৈ অহাৰ অভিযোগত এই নিৰ্দেশনা দিয়া হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াত বিশ্বাস ৰাখিবলৈ জনসাধাৰণলৈ আহ্বান মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ। আৰু যিহেতু বিতৰ্কৰ সৃষ্টি হৈছিল যে বাহিৰৰ পৰা ভোটাৰসকল আহিছে, বাহিৰৰ সন্দেহজনক ভোটাৰ আহিছে, মিয়া ভোটাৰ আহিছে, বিহাৰী ভোটাৰ আহিছে, হিন্দীভাষী ভোটাৰ আহিছে, ইয়াক লৈ 2টা দিনৰ পৰা বিতৰ্ক হৈ আছিল আৰু সেই বিতৰ্কৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে নিৰ্বাচনী বিষয়া। ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে যে ভুৱা ভোটাৰ যদি আপোনালোকে প্ৰমাণ পায় তেন্তে অতি শীঘ্ৰেই নিৰ্বাচনৰ বিষয়াসকলক জনাওক, লগে লগে ল'ব কঠোৰ ব্যৱস্থা। ভোট কেন্দ্ৰসমূহত ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া চলি আছে। অসমৰ প্ৰত্যেকটো ভোট কেন্দ্ৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকটো আপডেট লাভ কৰিব।